Hello everyone, physics or sign over chapter, moving charges and the magnetism. এই চেপ্টাৰটোৰ আটাইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন লগতে ৰিপিটেড PRQ আজি আমি এই ভিডিঅ'টো ডিছকাছ কৰিম। গতিকে এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। সো স্কিপ নকৰিবা আৰু শেষলৈকে চাবা। ঠিক আছে? সো এইটো ভিডিঅ' কমপ্লিট চোৱাৰ পিছত তোমালোকে আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনৰ কাৰণে চিন্তা কৰিব নালাগে এইটো চেপ্টাৰ। ঠিক আছে? সো প্ৰথম তিনিটা চেপ্টাৰৰ ভিডিঅ' মই আপলোড দি দিছোঁ অলৰেডি। তোমালোকে চেনেলটো দিয়াই আছে, সকলোৱে চাবা চেনেলটো। ঠিক আছে? আৰু এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ এইখিনিতে, যদি তোমালোকে সবচে ইম্পৰ্টেণ্ট হাইলি এক্সপেক্টেড কুৱেশ্যনখিনি প্ৰেক্টিছ কৰিব বিচাৰা দেন মডেল কুৱেশ্যন পেপাৰ তোমালোকে ল'ব পাৰা। কাৰণ এইকাৰণে মডেল কুৱেশ্যন পেপাৰখনৰ কথা কৈছোঁ, কাৰণ ইয়াৰ পৰা প্ৰি ফাইনেলৰ কমন আহিছে। more than 70%, more than 80% বেলেগ বেলেগ ডিষ্ট্ৰিক্টত কমন আহিছে। সো আশা কৰিম যে ফাইনেলতো ইয়াৰ পৰা কমন আহিব। সো যদি তোমালোকে ল'ব বিচাৰা ল'ব পাৰা, কাৰণ ইয়াতে মানে এক্সট্ৰা কুৱেশ্যনখিনি দিয়া হোৱা নাই, যিখিনি ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে সেইখিনি ইয়াতে দিয়া হৈছে। ঠিক আছে? সো যদি ল'ব বিচাৰা ল'ব পাৰা, ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নম্বৰটো দিয়া আছে, তোমালোকে হোৱাটছআপ কৰি মোৰ পৰা ল'ব পাৰা। ঠিক আছে? আৰু ইয়াৰে এটা সৰু প্ৰাইচ আছে অনলি 299। সো এতিয়া আহা আমি কুৱেশ্যনখিনি ডিছকাছ কৰোঁ। তোমালোকে মই কোৱাৰ লগে লগে কপিত নোট ডাউন কৰি যাবা। ঠিক আছে? অ'কে, আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে এক্সপ্লেইন দ্য লিমিটেশ্যন অফ চাইক্লোট্ৰন। চাইক্লোট্ৰনৰ সীমাবদ্ধতা বৰ্ণনা কৰা। ভিডিঅ'টো এনেকৈ পজ কৰিবা লিখিবা, পজ কৰিবা লিখিবা। ঠিক আছে? এটা কুৱেশ্যনটো মিছ নকৰিবা খালি এই ভিডিঅ'টোৰ। ঠিক আছে? ইয়াৰ পৰাই কমন আহিব। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই লৰেঞ্চ ফ'ৰ্চ। ঠিক আছে? লৰেঞ্চ ফ'ৰ্চৰ পৰা কুৱেশ্যন এভৰি ইয়াৰ আহে বুলি ক'ব পাৰি। ঠিক আছে? এইটো বহুত ইম্পৰ্টেণ্ট হয়, চাবা যে লৰেঞ্চৰ বল বুলিলে কি বুজা। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ ভোল্ট মিটাৰ, যে ভোল্ট মিটাৰ কি। হাউ গেলভেনোমিটাৰ কনভাৰ্টেড টু এ ভোল্ট মিটাৰ, যে গেলভেনোমিটাৰ এটা ভোল্ট মিটাৰলৈ কেনেদৰে ৰূপান্তৰিত কৰিব পাৰি। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে এক্সপ্লেইন দ্য একশ্যন অফ এ শান্ত। ঠিক আছে? এক্সপ্লেইন দ্য একশ্যন অফ এ শান্ত, শান্তৰ কাৰ্য বৰ্ণনা কৰা। হৈ গ'ল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ডিডিউচ দ্য এক্সপ্ৰেশ্যন ফৰ মেগনেটিক ফ'ৰ্চ অন এ কাৰেণ্ট কেৰিং কণ্ডাক্টৰ। প্ৰবাহ চালিত পৰিবাহীৰ ওপৰত চৌম্বিক বলৰ প্ৰকাশ ৰাখি নিৰ্ণয় কৰা। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ চাইক্লোট্ৰন, ঘূৰ্ণিতৰক কি। ইয়াৰে পিছৰ কুৱেশ্যনটো হৈছে ৰাইট দ্য ভেৰিয়াছ ফিল্ডছ অফ ইউজেছ অফ এ চাইক্লোট্ৰন। ঘূৰ্ণিতৰক ব্যৱহাৰ হোৱা বিভিন্ন ক্ষেত্ৰসমূহৰ বিষয়ে লিখা। হৈছে? ইয়াৰ পিছৰ সূত্ৰটো হৈছে বায়ৰ চাভাৰ্টৰ পৰা মই কুৱেশ্যন এটা দি দিছোঁ হা। ইলাষ্ট্ৰেট দ্য বায়ৰ চাভাৰ্টছ ল, বায়ৰ চাভাৰ্টৰ সূত্ৰটো ব্যাখ্যা কৰা। ইয়াৰে পিছৰ কুৱেশ্যনটো হৈছে ষ্টেণ্ড এণ্ড এক্সপ্লেইন এম্পিয়াৰ চাৰ্কুইটেল ল, এম্পিয়াৰৰ বৰ্তনী সম্বন্ধীয় সূত্ৰ লিখা আৰু বৰ্ণনা কৰা। ইয়াৰে পিছৰ কুৱেশ্যনটো হৈছে ৰাইট দ্য ৱৰ্কিং অফ এ মুভিং কইল গেলভেনোমিটাৰ, চলকুণ্ডলী গেলভেনোমিটাৰৰ কাৰ্যপ্ৰণালী লিখা। হৈছে? ইয়াৰে পিছৰ কুৱেশ্যনটো হৈছে কনভাৰ্ট এ মুভিং কইল গেলভেনোমিটাৰ ইনটু এ ভল্ট মিটাৰ, এটা চলকুণ্ডলী গেলভেনোমিটাৰক ভল্ট মিটাৰলৈ সলনি কৰা। নেক্সট কুৱেশ্যন ৰাইট দ্য এম্পিয়াৰ চাৰ্কুইটেল ল, এম্পিয়াৰৰ বৰ্তনী সম্বন্ধীয় সূত্ৰটো লিখা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। ঠিক আছে? নেক্সট কুৱেশ্যনটো হৈছে হাউ এ ভল্ট মিটাৰ কনভাৰ্টেড টু এ এমিটাৰ। ঠিক আছে? টু এন এমিটাৰ, ভল্ট মিটাৰ এটা এমিটাৰলৈ কেনেদৰে ৰূপান্তৰিত কৰিব পাৰি লিখা। ঠিক আছে? এই যে কনভাৰ্ট বুলি যে ক'লোঁ, ঠিক আছে, এনেকুৱা কুৱেশ্যন কিন্তু আহি থাকে দেই, যে কেনেকৈ কনভাৰ্ট কৰা হয় বা কেনেকৈ ৰূপান্তৰিত কৰা হয়, ইয়াৰ পৰা কুৱেশ্যন আহি থাকে এনেকুৱা কুৱেশ্যন। চ' কোনটো আহে ক'ব নোৱাৰি, এই গোটেইকেইটা তোমালোকে চাব। মই যে ক'লোঁ যে ভল্ট মিটাৰৰ এমিটাৰলৈ কনভাৰ্ট কৰা, ঠিক আছে, কেনেকৈ কৰিব পাৰি এইটো লিখিবা। তাৰপিছত আৰু এটা কৈছিলোঁ তোমালোকক, ঠিক আছে, যে চলকুণ্ডলী গেলভেনোমিটাৰক ভল্ট মিটাৰলৈ কনভাৰ্ট কৰা, এইটো তোমালোকে চাবা, মিছ নকৰিবা খালি এইখিনি। নেক্সট কুৱেশ্যনটো চাবা এক্সপ্লেইন দ্য মেইন ফাংচন অফ ইলেক্ট্ৰিক এণ্ড দ্য মেগনেটিক ফিল্ডছ ইন এ চাইক্লোট্ৰন। চাইক্লোট্ৰন এটাৰ বিদ্যুৎ ক্ষেত্ৰ আৰু চুম্বক ক্ষেত্ৰৰ মূল কাৰ্য বৰ্ণনা কৰা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰেজিষ্টেঞ্চ অফ আইডিয়েল এমিটাৰ, আদৰ্শ এমিটাৰ এটাৰ ৰোধৰ নাম কিমান। ঠিক আছে? তাৰপিছত চাবা হোৱাট ইজ মিন্ড বাই চাইক্লোট্ৰন ফ্ৰিকুৱেঞ্চি, চাইক্লোট্ৰন কম্পনাংক কি। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ব হোৱাই আৰ পোল পাইছ
of galvanometer made convert concave ঠিক আছে galvanometer এটাৰ মেৰু দুটা অবতল কিয় কৰা হয় ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে state Biot-Savart's law and write its vector form ঠিক আছে Biot-Savartৰ সূত্ৰটো লিখা আৰু ইয়াৰ ভেক্টৰ ৰূপত স্থাপন কৰা এনেকা কোৱেশ্চন আহি যাব পাৰে নেক্সট কোৱেশ্চন state Ampere circuit law ঠিক আছে এটো কৈছোৱে তাৰ পিছত চাবা what is toroid state its function toroid কি ইয়াৰ কাৰ্য কি এনেকা কোৱেশ্চন আহি যাব পাৰে তাৰ পিছত হ'ব what is the direction of magnetic field at a center of a circuital coil carrying current বৃত্তাকাৰ কুণ্ডলীৰ কেন্দ্ৰত সৃষ্টি হোৱা চুম্বকীয় ক্ষেত্ৰৰ দিশ কি হ'ব ইয়াৰে পিছৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো তোমালোকে চাবা what is the ratio of electric and magnetic force between two moving charges দুটা গতিশীল আধানৰ বিদ্যুৎ আৰু চুম্বকীয় বলৰ অনুপাত কিমান হৈছে এইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল এতিয়া চাবা এটা PIQ কৈ দিও হা যেটো ৰিপিট হোৱাৰ চান্স আছে 2023 ত আহিছিল হেতু আছে derive the expression for magnetic field at a point on the axis of a circular current loop also find the magnetic field at the center of the loop বৃত্তাকাৰ প্ৰবাহ কুণ্ডলীৰ অক্ষস্থ কোনো বিন্দুত চৌম্বিক ক্ষেত্ৰ নিৰ্ণয় কৰা বৃত্তাকাৰ প্ৰবাহ কুণ্ডলীৰ কেন্দ্ৰটো চৌম্বিক ক্ষেত্ৰ নিৰ্ণয় কৰিবা ঠিক আছে এটো আহিছিল তোমাৰ 2023 ত হৈছে Next question. Saba, ebar 1 marker kini koi disu ha. What is magnetic field? চৌম্বিক ক্ষেত্ৰ কি? ঠিক আছে? তাৰ পিছত আহি যাব পাৰে what is Lorentz force? Lorenzৰ বল কি? তাৰ পিছত আহিব পাৰে write the value of Earth's magnetic field. পৃথিৱীৰ চৌম্বিক ক্ষেত্ৰৰ মান লিখা. Write the expression for the motion of a charge moving in a magnetic field. চৌম্বিক ক্ষেত্ৰত গতি কৰা এটা আধানৰ প্ৰকাশ ৰাখি লিখা. তাৰ পিছৰ কোৱেশ্চনটো হৈছে সাইক্লোট্ৰন ফ্ৰিকোয়েন্সি কৈছোৱে মই ঠিক আছে what is a solenoid and a toroid solenoid আৰু toroid কি হৈছে তাৰ পিছৰ কোৱেশ্চনটো চাবা what is the principle employed in a mass spectrometer ভৰ বৰ্ণালী মিটাৰত ব্যৱহাৰ হোৱা নীতিৰ বিষয়ে লিখা এক নম্বৰীয়া কোৱেশ্চন এইটো ঠিক আছে এটা চাবা Bohr magneton ইয়াৰ পৰা কোৱেশ্চন আহি যাব পাৰে what is Bohr magneton কি ঠিক আছে আকৌ shunt resistance ৰ পৰাও কোৱেশ্চন আহি যাব পাৰে what is a shunt resistance shunt রোধ কি ঠিক আছে Bohr magneton shunt resistance চাবা ইম্পৰ্টেন্ট হয় তাৰপিছত চাবা what is the value of absolute permeability of free space give its units ইয়াৰ ইউনিট লিখিব লাগে এককটো ঠিক আছে মুক্ত ঠাইত পৰম আবেশতা কি আৰু ইয়াৰ একক কি হৈছে নেক্সট কোৱেশ্চনটো হ'ব তোমাৰ name the force which is experienced by moving charge particle in the magnetic field চুম্বক ক্ষেত্ৰত চলন্ত আধানে সৃষ্টি কৰা বলটোৰ নাম লিখা এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰ পিছত চাবা When a charged particle moves in a magnetic field, does the kinetic energy always remains constant? যেতিয়া আহিত কণা এটাই চুম্বক ক্ষেত্ৰত গতি কৰে তেতিয়া গতি শক্তি সদায় ধ্ৰুৱক হৈ থাকেনে ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ব তোমালোকৰ কপি লিখি লোৱা তোমালোকে ঠিক আছে Describe the working of a moving coil galvanometer চলকুণ্ডলী galvanometer এটাৰ কাৰ্য প্ৰণালী বৰ্ণনা কৰা এটো তোমাৰ 2014 ত আহিছিল 2014 ৰ পিছতো এটো কোৱেশ্চন আছে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে ৰিপিট হোৱাৰ চান্স এটো কোৱেশ্চনৰ আছে চাবা তাৰ পিছত তোমালোকে চাবা Biot-Savartৰ সূত্ৰ আৰু ইয়াৰ ভেক্টৰ ৰূপত প্ৰকাশ কৰা এটো চাবা নেৰিবা কোনো কাৰণ ঠিক আছে তাৰ পিছত চাবা write the expression for Lorentz force acting on a charged particle আহিত কণা এটাৰ ওপৰত ক্ৰিয়া কৰা লৰেন্স বলৰ প্ৰকাশ ৰাখিটো লিখা ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে define mobility of a charge carrier আধান বাহক এটাৰ সচলতাৰ সংজ্ঞা দিয়া what is current sensitivity of a galvanometer galvanometerৰ প্ৰবাহী সুবেদিতা কি এটো তোমালোকৰ 2018 ত আহিছিল বহুত ইম্পৰ্টেন্ট হয় চাবা Next question to is
Which of Gauss and Tesla is a bigger unit? Write the ratio of 1 Gauss to 1 Tesla. Gauss আৰু টেসলাৰ কোনটো ডাঙৰ একক? 1 Gauss আৰু 1 টেসলাৰ অনুপাত কিমান? এটো তোমালোকৰ কিমানো আইছিলে জানানে? 2022 আইছিলে। সো এইখিনি আছে ৰিপিটেড হ'ব পৰা PIQ, ঠিক আছে? ৰিপিটেড PIQ এইখিনি চাবা। তাৰ পিছত চাবা, find an expression for the magnetic field at points on the axis of a circular current loop. বৃত্তাকাৰ প্ৰবাহ কুণ্ডলীৰ অক্ষত কোনো বিন্দুত চুম্বক ক্ষেত্ৰৰ প্ৰকাশ ৰাখি উলিওৱা হৈছে। সো এইখিনি কোৱেশ্চন আছিলে বহুত ইম্পৰ্টেন্ট, ঠিক আছে? আৰু যিখিনি 5 মাৰ্কৰ আছে এইখিনি তোমালোকক মই 1 2 আৰু 3 এইখিনি নম্বৰৰ মই তোমালোকক কোৱেশ্চনখিনি দি দিছো। আৰু যিখিনি এডু চেপ্টাৰৰ 5 মাৰ্কৰ কোৱেশ্চন আছে সেইখিনি মই তোমালোকক নেক্সট ভিডিঅ'ত তোমালোকক দি দিম, ঠিক আছে? সো ইয়াৰ পৰা তোমালোকৰ 1 নম্বৰীয়া 2 নম্বৰীয়া 3 নম্বৰীয়া কোৱেশ্চন হৈ গ'ল। 5 মাৰ্কৰ কাৰণে মই হোৱাটছআপ চেনেলত দি দিম, ঠিক আছে? 5 মাৰ্কৰ কোৱেশ্চনখিনি যদি ভিডিঅ' বনাব টাইম নাপাওঁ তেতিয়া হলে মই কোৱেশ্চনখিনি ধুনীয়াকৈ লিখি হোৱাটছআপ চেনেলত মই দি দিম। তোমালোকে হোৱাটছআপ চেনেলত জইন ল'বা। ক'ত পাবা লিংক? ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, ঠিক আছে? সো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তোমালোকে হোৱাটছআপ চেনেলত বা গ্ৰুপত যিকোনো এটা জইন ল'বা। লগতে যদি তোমালোকে মডেল কুৱেশ্চন পেপাৰ প্ৰেক্টিছ কৰিব বিচাৰা দেন তোমালোকে ল'ব পাৰা। কাৰণ এই মডেল কুৱেশ্চন পেপাৰ পৰীক্ষাৰ আগত প্ৰেক্টিছ কৰা বস্তুৱে। এনেকুৱা কোনো কথা নাই যে ইয়াক এই মডেল কুৱেশ্চন পেপাৰ 2 মাহ আগত, এমাহ আগত বা 3 মাহ আগত ল'লেহে যে বেনিফিট হ'ব এনেকুৱা কোনো কথা নাই। পৰীক্ষাৰ এদিন আগত ল'লেও সিমানখিনিয়ে বেনিফিট হ'ব। কাৰণ 2 মাহ আগত লোৱাজনে যিখিনি থিওৰি পঢ়িছে তুমিও একেখিনি থিওৰিয়ে পঢ়িছা, ঠিক আছে? তোমাৰ অলপ লেট হৈছে কিন্তু হলেও কথা নাই, এতিয়াও সময় আছে। এই সময়খিনি ভালকৈ ইউটিলাইজ কৰা, ওয়াস্ট হৈ যাব নিদিবা সময়খিনি, ঠিক আছে? সো ভাল কুৱেশ্চন প্ৰেক্টিছ কৰা। যদি ইচ্ছা কৰা দেন ল'ব পৰা, তাত ইম্পৰ্টেণ্ট কুৱেশ্চনখিনিয়ে দিয়া আছে, ঠিক আছে? PDF ফৰ্মেট তোমালোকে পাবা। ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নম্বৰটো দিয়া আছে, তোমালোকে মোক হোৱাটছআপ কৰি ল'ব পৰা হ'ব, ঠিক আছে? সো নেক্সট ভিডিঅ' আহি আছে ফিজিক্সৰ গোটেইকেইটা চেপ্টাৰৰ মই এনেকুৱা ভিডিঅ' দি দিম যাতে এনেকুৱাকৈ মই ভিডিঅ'বিলাক বনাইছোঁ আৰু বনাম যাতে এই ভিডিঅ'খিনি চোৱাৰ পিছত তোমালোকে আৰু বেলেগ ভিডিঅ' বা বেলেগ চেনেল চোৱাৰ কোনো প্ৰয়োজন নাথাকে। তেনেকৈ মই বনাইছোঁ, ঠিক আছে? 1 নম্বৰীয়া 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া কুৱেশ্চনখিনি হৈ গ'ল। আৰু 5 মাৰ্কৰ কুৱেশ্চনখিনি তোমালোকক মই হোৱাটছআপত দি দিম, হোৱাটছআপ চেনেলত, ঠিক আছে? সো তোমালোকে জইন ল'বা। আৰু নেক্সট ভিডিঅ' আহি আছে, সো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।